So hello students, আশা কৰো তোমালোকে সবাই ভালে আছা। মই তোমালোকৰ সৌৰভ স্যাৰ। সো এটা গুড নিউজ যে আমাৰ ফাইনালি ডিএমই নন টেকনিক্যালৰ ৰিজাল্ট ওলালে। এতিয়া বাৰু এটো বাৰু গুড নিউজ। যোৱাকালি ওলাইছে, আজি বাৰু 15 তাৰিখ, যোৱাকালি ওলাইছে। নোটিছত বাৰু 13 তাৰিখ দিয়া আছে, নিশ্চয়কৈ 13 তাৰিখ দিয়া আছে, বাট যোৱাকালি ওলাইছে আৰু সবে এটো মোটামুটি গম পাইছে আৰু মই বাৰু চাগে লাষ্ট ইউটিউব চেনেল যি চেনেলে বাৰু ক'বলৈ গৈ আছে, বাট বিকজ মোৰ সদায় এটা ইন্টেনশন থাকে যে যি বস্তু সবে অলৰেডি কৈছে বাৰু আপোনালোকে গম পোৱাটোহে মেইন প্ৰয়োজন, হয়নে নাই? আপোনালোকে ইনফৰমেশ্যনখিনি পাইছে যে এইটো মোৰ অকল নিজৰ ভিউজৰ বাবে আকৌ সেম বস্তু আপোনাক কোৱা কোনো প্ৰয়োজনে নাই একচুৱেলি। সেইকাৰণে মই যোৱাকালি ভিডিঅ'টো বনোৱা নাই। বাট এটা কনফিউজন, বহুতৰ মাজত এটা কনফিউজন বা বহুতে আজি মৰ্ণিঙতে বাৰু যেতিয়া মই অফলাইন ক্লাছ কৰাৰ কাৰণে আহিলোঁ, আজি বাৰু মই দুজন ষ্টুডেণ্টৰ পৰা এইটো তেখেতৰ সিচুৱেশ্যন চাই পিনে মই গম পালোঁ যে এইটো এটা শ্বেয়াৰ কৰাটো আপোনালোকৰ কাৰণে প্ৰয়োজন। ভাল ষ্টুডেণ্ট বাৰু, মই নাম নকওঁ, বাট তেখেতৰ বাৰু অলৰেডি ইয়াতে চিলেকশ্যন হৈছে। চ' তেখেতে কি কৰিলে, নিজৰ যোৱাকালি যেতিয়া ৰিজাল্ট ওলাইছে, মই তেখেতক সুধিছিলোঁ বাৰু পাৰ্চনেলি যে আপোনাৰ এইটো হৈছে না হোৱা নাই বাৰু। চ' তেখেতে কৈছে হোৱা নাই, মোৰ নাম অহা নাই, মোৰ ৰোল নাম্বাৰটো নাই। চ' তেখেতে কি কৰিছিল, বেচিকেলি পিডিএফত গৈছে, পিডিএফত গৈ চাৰ্চ অপশ্যনত নিজৰ ৰোল নাম্বাৰটো, ইয়াতে আমি গোটেইকেইটা ৰোল নাম্বাৰ দিয়া আছে, আপোনালোকে গম পায় নিশ্চয়, হয়নে? কমপ্লিট ৰোল নাম্বাৰ দিয়া আছে, বাট এই পাৰ্টিকুলাৰ পিডিএফটো চাগে স্কেন কপি হয়, এইটো স্কেন কপি। এইকাৰণে কি হয়, যদি আপুনি নিজৰ ৰোল নাম্বাৰটো দি চাৰ্চ কৰে, যদি আপোনাক ওপৰত আহিব ন' মেটচ ফাউণ্ড বুলি আহিব, ওপৰত আহিব ন' মেটচ ফাউণ্ড বুলি। চ' ল'ৰাজনে এনেকৈ এজন নহয় বাৰু, দুজন আছে বাৰু। তেখেতসকলে ভাবিছে যে ইমান ভাল, মোৰ 90+ স্ক'ৰ আহি আছিল, তথাপি মোৰ নাম অহা নাই বাৰু। চ' বহুত ডিমটিভেটেড আৰু অৱস্থা বেয়া আৰু। চ' যোৱাকালি মই কথা পাতিলোঁ যে ছাৰ মোৰ হোৱা নাই, এনেকৈ হৈ গ'ল, মোৰতো 90+ আহিছিল বাৰু, কিন্তু ৰোল নাম্বাৰটো নাই, তোমাৰ বস্তুখিনি লক্ষ্য কৰা নাই। বাট আজি যেতিয়া তেখেতৰ কথা পাতিলোঁ, মই চালোঁ যে ইয়াতে যেতিয়া মই ৰোল নাম্বাৰ টাইপ কৰি আছোঁ, মই ৰোল নাম্বাৰ পোৱা নাই। বাট কালি যেতিয়া মই তেখেতসকলৰ পৰা ৰোল নাম্বাৰটো মই নিজে লৈছিলোঁ বাৰু, নিজৰ হোৱাটছএপত লৈছিলোঁ, মই যেতিয়া পাৰ্চনেলি অলপ চেক কৰা ট্ৰাই কৰিলোঁ, মই দুজনৰ মাজত এজনৰ ৰোল নম্বৰ পালোঁ। লগে লগে মই তেখেতক ক'লোঁ যে তোমাৰতো হৈ গৈছে বাৰু, তোমাৰ এনেকৈ ৰোল নম্বৰ আছে, মই স্ক্ৰীনশ্বট পঠাই দিলোঁ। তাৰপিছত আৰু এজনে যেতিয়া চেক কৰিলে, চ' তেখেতৰ বাৰু নিজৰ ৰোল নাম্বাৰটো পালে আৰু। চ' এইটো চবকে মই ক'ম বাৰু, ৰিকুৱেষ্ট থাকিল বাৰু, আপোনালোকে যদি আপোনালোকৰ নিজৰ এক্সাম যদি ভাল হৈছে বুলি আপুনি ভাবে, 90 এৰাউণ্ড 90, বিকজ এইটো কাট অফ হাই গৈছে, এইটো বাৰু মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ। নৰ্মেলি ডিএমই এক্সামৰ কাট অফ অকল এই বছৰ নহয় বাৰু, লাষ্ট টাইম যেতিয়া হৈছিল তেতিয়া বাৰু কাট অফ বহুত হাই কাট অফ গৈছিল বাৰু। চ' এই বছৰ বহুত হাই কাট অফ গৈছে। চ' প্লিজ মই ৰিকুৱেষ্ট থাকিল বাৰু যে আপোনালোকে নিশ্চয়কৈ এবাৰ মেনুৱেলি অলপ চেক কৰক। টাইম লাগিব বাৰু, আধা ঘণ্টামান লাগিব পাৰে, বাট ষ্টিল অলপ মেনুৱেলি চেক কৰি চাব বাৰু যে আপোনালোকৰ ৰোল নম্বৰটো আহিছে না অহা নাই, যদি আপোনাৰ এক্সাম যদি ভাল হৈছে বুলি ভাবে। নেক্সট কথা যিটো হ'ল যে মই এটা বহুতৰ পৰা এটা ৰিকুৱেষ্ট পালোঁ, বিকজ মোৰ ষ্টুডেণ্টৰ ভিতৰত অনলাইন অফলাইন মিলাই পিনে মোটামুটি এতিয়ালৈকে যিমানখিনি কাউণ্ট পালোঁ, 9জন কি 11জনৰ বাৰু লিষ্টত নাম আহিছে বাৰু। চ' তেখেতসকলে কোৱা মতে, মোৰ বাৰু বহুত ডাঙৰ কোচিং চেণ্টাৰ নহয় বাৰু, সৰু এটা কোচিং চেণ্টাৰ, বাট যিমানে হওক 9জনৰ পৰা 11জনৰ মই অলৰেডি কনফাৰ্মেশ্যন পালোঁ, তেখেতসকলৰ নাম আহিছে বুলি। তেখেতৰ এটা কথা হ'ল যে ছাৰ নেক্সট ৰাউণ্ডত কি হ'ব, স্কিল টেষ্ট হ'ব নে ইণ্টাৰভিউ হ'ব? স্কিল টেষ্ট যোৱাবাৰ যেনেকৈ স্কিল টেষ্ট বুলি কোৱা হৈছিল, কিন্তু কোনো ওচৰত কিবা কম্পিউটাৰ বা লেপটপ দিয়া নাছিল, এইবাৰ দিব না নিদিব, হয়নে নাই? ইণ্টাৰভিউ হ'ব নে নহ'ব? ইণ্টাৰভিউ হ'লে কেনেকৈ হ'ব পাৰে, কি হ'ব পাৰে? চ' এইটো বহুতৰে চাগে এটা ডাউট আছে বা কনফিউজন আছে, যিসকলৰ বাৰু নাম আহিছে। চ' এইটোলৈ মই নিশ্চয়কৈ নেক্সট এটা সৰু এটা ভিডিঅ' বনাম। মোৰ যিমানখিনি অভিজ্ঞতা, মই যিমানখিনি খবৰ পাইছোঁ বাৰু চিলেক্টেড ষ্টুডেণ্টৰ পৰা, তেখেতসকলৰ পৰা যিটো মই অপিনিয়ন বা এক্সপিৰিয়েঞ্চ পাইছোঁ বাৰু, সেইটো মই আপোনালোকৰ লগত নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম। চ' তেতিয়ালৈকে কিপ প্ৰিপেয়াৰিং, ভালকৈ প্ৰিপেয়াৰেশ্যন কৰি থাকক। আৰু আমাৰ নেক্সট যেনেকৈ ADAD 3.0 আছাম পুলিচ SI এক্সাম আহিবলৈ গৈ আছে, সেইটোৰ কাৰণে কণ্টিনিউৱাছ প্ৰিপেয়াৰেশ্যন কৰক, ভালকৈ প্ৰিপেয়াৰেশ্যন কৰক। থেংক ইউ ছ' মাছ।